নমস্কাৰ প্ৰতিজন সেউজপ্ৰেমী বন্ধু বান্ধৱীকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো বাগিচাত থকা কেলেডিয়াম খিনিৰে আৰু এই কেলেডিয়ামটো আমাৰ ঘৰলৈ অহা প্ৰায় সংখ্যক লোকে খুবেই ভাল পায় গতিকে আপোনালোকে যদিহে এই প্ৰজাতিটো সংগ্ৰহ কৰিবলৈ বিচাৰে বৰ্তমানেও মোৰ ওচৰত পুলি আছে বিক্ৰীৰ কাৰণে আপোনালোকে ল'ব পাৰিব তাৰ লগতে অকনমান মোৰ বাগিচাখনত ইফাল সিফাল কৰি আপোনালোককো দেখুৱাই দিছো কেলেডিয়াম খিনি বিশেষকৈ অকনমান দেখুৱাই দিবলৈ চেষ্টা কৰিছো আৰু এইটো হৈছে খুব ধুনীয়া এটা বিগনিয়াৰ প্ৰজাতিৰ মোৰ সংগ্ৰহত থকা নিয়ন কালাৰৰ ইয়াৰ ৰংটো বৰ মৰম লাগে পাতৰ আকাৰটো বৰ ধুনীয়া লাগে তাৰ পাছতে এইটো মনষ্টেৰা ডেলিচিয়াছা খুব ধুনীয়া ডাঙৰ হৈছে আৰু মেচিউৰ হোৱাৰ লগে লগে ইহঁতৰ পাতত সেই কটা বিলাক খুব স্পষ্টকৈ ওলাই পৰে গতিকে আজিও মই এটা বিক্ৰী ভিডিঅ' লৈ আহিছো আৰু আজি যিখিনি প্লান্টছ মই আপোনালোকক দেখুৱাম বহু সংখ্যক লোকেই মোক বিচাৰি থকা প্লান্টছ আৰু এনে ধৰণৰ কিছুমান প্লান্টছ আছে যিখিনি প্লান্টছক আমি এবাৰ পোৱাৰ পাছত বিক্ৰীৰ কাৰণে অনাৰ পাছত দ্বিতীয়বাৰ পাবলৈ অকনমান আমাৰো অসুবিধা হয় যেহেতু সেইখিনি অকমান ৰেয়াৰ প্ৰজাতি থাকে গতিকে সেই প্ৰজাতিখিনি আজি লৈ আহিছো আপোনালোকে যদি ক্ৰয় কৰিবলৈ বিচাৰে কৰিব পাৰিব খুব ধুনীয়া প্ৰথমতে এইটো ফিলোডেন্ড্ৰন ব্লেক কাৰ্ডিনেল খুব মৰম লগা এটা প্ৰজাতি আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে ই লেংলেংকৈ বাঢ়ি না যায় ই খুব ধুনীয়াকৈ এটা শেপত টাপটোতে ৰৈ যায় আৰু পাতবোৰ খুব ধুনীয়া হয় ডাঙৰ হয় প্ৰথম উলোৱা কোমল কুহি পাতটোৰ ৰংটো ইমান ধুনীয়া এটো মোৰ নিজৰ প্লান্টটো ৰ'দ পাই পেলাই অলপমান জ্বলি গৈছিল এতিয়া মই আকৌ ঠিকঠাক কৰি লৈছো খুব ধুনীয়া লাগে ৰংটো চাওক গতিকে এটা ব্লেক কাৰ্ডিনেলৰ মানে পুলি মোৰ ওচৰত বৰ্তমান সময়ত এভেইলেবল আছে এটা সময়ত আমি যথেষ্ট দামত কিনিলো মই 900 টকা দি কিনিছিলো কিন্তু এতিয়া খুব ধুনীয়া ৰিজনেবল এটা প্ৰাইসত এভেইলেবল হৈছে এইবিলাক প্ৰজাতি পটককে যেতিয়া শেষ হৈ যায় বিচাৰি পাবলৈ অলপ দিগদাৰ হয় তাৰ পাছতে দেখুৱাইছো খুব ধুনীয়া ভেৰিগেটেড ৰিং অফ ফায়াৰ এটো মই আগতেও আপোনালোকক দেখুৱাইছো কিন্তু যিসকলে সংগ্ৰহ কৰিলে কিন্তু বহু লোকে মোৰ ওচৰত এভেইলেবল আছে নেকি সুধি আছিলে মোৰ মাজতে শেষ হৈ গৈছিল এইখিনি প্ৰজাতি তাৰ পাছতে আকৌ মই বিচাৰি খুচাৰি আপোনালোকৰ কাৰণে আনি থৈছো খুব ধুনীয়া ভেৰিগেশ্যনটোৰ কথা আপোনালোকক ক'বই নালাগে গতিকে আপোনালোকে যদিহে সংগ্ৰহ কৰিবলৈ ইচ্ছা আছে কৰিবলৈ বিচাৰে তেতিয়াহলে মোৰ লগত যোগাযোগ কৰিলেই হ'ল মই ভিডিঅ' আৰম্ভণিতে আপোনালোকক নাম্বাৰটো দিয়ে দিছো যেহেতু তাৰ পাছতে দেখুৱাইছো মই একদম বিচাৰি থকা এটা প্লান্টৰ প্ৰজাতি যেটো প্ৰজাতি যোৱা বছৰ মই সংগ্ৰহ কৰিছিলো যদিও মই নথকা সময়ত প্লান্টটো বেয়া হৈ থাকিলে একদম ৰেয়াৰ এটা প্ৰজাতি যাৰ নাম হৈছে ইপিপ্ৰিয়েনাম মাৰ্বল ইপিপ্ৰিয়েনাম এলবো ভেৰিগেটাটো মই ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাইছিলো এটো হৈছে ইপিপ্ৰিয়েনাম মাৰ্বল মই নিজৰ কাৰণেও সংগ্ৰহ কৰিছো লগতে আপোনালোকৰ কাৰণেও আনিছো বিক্ৰী কৰিবলৈ গতিকে আপোনালোকে যদিহে সংগ্ৰহ কৰিবলৈ বিচাৰিছে ৰেয়াৰ প্লান্টছ কালেকশন কৰি যদি আপোনালোকে ভাল পায় এৰজ প্লান্টছৰ প্ৰতি আপোনালোকৰ যদি সেই দুৰ্বলতাটো আছে তেতিয়াহলে ইপিপ্ৰিয়েনাম মাৰ্বল আপোনালোকে সংগ্ৰহ কৰিব মই জানো খুব ধুনীয়া এটা প্ৰজাতি আৰু মেচিউৰ পাতটো এনেকৈ খুব ধুনীয়াকৈ কটা হৈ পৰে আৰু ইয়াতকৈ সৰু পুলিও আছে মোৰ ওচৰত সৰু পুলিটোৰ দামটো অকনমান কম হ'ব আপোনালোকে ল'ব পাৰিব তাৰ পাছতে দেখুৱাইছো এটো খুব ধুনীয়া এটা প্ৰজাতি যেটো প্ৰজাতি মোৰ নিজৰ হয় এই টাপটো এটো কাৰণে দেখুৱালো আপোনালোকে প্ৰায়ে দেখি থাকে কিন্তু বহু লোকে মোক মোৰ নিজৰ টাপটোকে স্ক্ৰিনশ্বট লৈ WhatsAppত দিয়ে যে এটো আছে নেকি হিন্দু ৰূপ হোয়া খুব ধুনীয়া এটা ভাল লগা হোয়াৰ প্ৰজাতি হয় আৰু অকনমান ৰেয়াৰ বুলি ঠিক নকওঁ কিন্তু মানে পাবলৈ অলপ দিগদাৰ এই প্লান্টটো যেহেতু ইয়াৰ গ্ৰোথটো অলপ স্লো হয় আপোনালোকে মোৰ ওচৰত এই প্লান্টটো যোৱা বছৰৰ পৰা দেখিছে অকনমানি পট এটাত আছিল সেই পটটোৰ পৰাই মই এই পটটো লৈ দিলো এতিয়া অলপকৈ বাঢ়িছে কোমলকৈ পাত ওলাইছে ফুলপাহ যেতিয়া ফুলিব আৰু ভাল লাগিব গতিকে এটো হৈছে বিক্ৰীৰ কাৰণে অহা পুলি এনে ধৰণৰ পুলি আহিছে আৰু খুব ধুনীয়া সাইজত আহিছে মইতো যোৱা বছৰ যেতিয়া বিক্ৰী কৰিছিলো এই অকনমানি এনেকে মানে থালকমানহে বিক্ৰী কৰিছিলো কিন্তু এতিয়া খুব ধুনীয়াকৈ দীঘলকে আহিছে আৰু ফুলপাহ নুফুলিলেও ইয়াৰ পাতৰ যেটো কেকুৰিৰ ৰূপ সেই ৰূপটো খুবেই ধুনীয়া আসলতে সেউজীয়া বুলি ক'লে প্ৰত্যেকটো প্ৰজাতিয়ে নিজৰ সৌন্দৰ্যৰে ইমান বেছি মানে পৰিষ্কাৰ হৈ থাকে নিজে নিজৰ কিছুমান বিশেষত্ব লৈ ফুৰে লগত হিন্দু ৰূপ হোয়া আপোনালোকে পাব তাৰ পাছতে দেখুৱাইছো এটো খুব ধুনীয়া এটা ভাল লগা মোৰ প্ৰজাতি ইউফোৰবিয়া ফ্ৰেনকোইছি এটো মোৰ নিজৰ টাব হয় প্লাষ্টিকৰ নিচিনা এটা মানে ফুল খুব ধুনীয়া হাৰ্ডি প্লান্ট স্যান্ডি সয়েলৰ প্ৰয়োজন পানী কম লাগে ইয়াৰ বহুত প্ৰজাতি আছে যোৱা বছৰ মই যথেষ্টখিনি প্ৰজাতিয়ে বিক্ৰী কৰিছো এই বছৰো মই বিক্ৰীৰ কাৰণে প্লান্ট আনিছো আৰু বহুতখিনি অৰ্ডাৰ কৰি থোৱা আছে সেইখিনিও আহি আছে
এই প্ৰজাতিটোৰ মানে ৰং বিৰঙী পাতৰ কিছুমান বহল কিছুমান অকমান ঠেক ফ্ৰেন্কোইচিৰ বহুত প্ৰজাতি আছে আৰু তাৰে ভিতৰত 5টা প্ৰজাতি বৰ্তমান মোৰ ওচৰত আছে আৰু বহুত কেইটা প্ৰজাতি আহি আছে বাৰু আপোনালোকে ল'ব পাৰিব প্ৰথমতে এইকেইটা 5টা প্ৰজাতি দেখুৱাইছো এই 5টা প্ৰজাতি বৰ্তমান সময়ত মোৰ ওচৰত আছে মানে এভেইলেবল আৰু একেটা বক্সতে আহে যেহেতু মিক্স আপ কি দিয়ে এটা প্ৰজাতিৰ কেতিয়াবাটো অকল এটা প্লান্ট দিয়ে আহে গতিকে আপোনালোকে যিটোৱে ভাল লাগিছে হেতুৱে সংগ্ৰহ কৰিব পাৰিব যদিহে ভাবিছে 5টা প্ৰজাতি একেলগে লৈ লওঁ বুলি 5টাই ল'ব পাৰিব যেহেতু গোটেইকেইটা বেলেগ বেলেগ হয় ইহঁতৰ পাতৰ শেপ হওক কালাৰ হওক অকণমান মানে পাৰ্থক্য আছে আৰু সেই পাৰ্থক্যখিনিৰ কাৰণে ইহঁতি বেলেগ এটা প্ৰজাতি হৈ পৰে ইউফোৰবিয়া ফ্ৰেন্কোইচি আৰু মোৰ খুব মৰমৰ এগৰাকী বা আছে যাৰ নামটো বাৰু মই এতিয়া ভিডিঅ'ত ক'বলৈ বিচৰা নাই তেওঁ ভাল নাপাব নামটো কৈ দিলে সেই বাগৰাকীয়ে যোৱা বছৰ মোৰ পৰা 30টা মান প্ৰজাতি সংগ্ৰহ কৰিছে গতিকে আপুনি মোৰ ভিডিঅ' এতিয়া চাই আছে মই জানো আহিব আপুনি ভাল পোৱা প্ৰজাতিটো একদম আগতীয়াকৈ আহি লৈ যাব আৰু আপোনালোকেও যিসকলে সংগ্ৰহ কৰিবলৈ বিচাৰে মোক মেছেজ কৰিব আৰু কিছুমান প্ৰজাতি আহি আছে মই যেহেতু অৰ্ডাৰ কৰি থৈছো সেইখিনি আহি পালে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাম তাৰ পাছতে আহিছো ফাৰ্নৰ প্ৰজাতিলৈ ইনডোৰ প্লান্টছ বুলি কোৱাৰ লগে লগে মোৰ খুব প্ৰিয় এটা প্ৰজাতি হৈছে ফাৰ্নৰ প্ৰজাতিসমূহ ফাৰ্নৰ বিভিন্ন প্ৰজাতি আছে আৰু এটো হৈছে ফ্লাফি ৰাফেলছ ফাৰ্ন খুব ধুনীয়া ইয়াৰ পাতৰ যেটো গঠন সেই গঠনটোৱে দেখিছে আপোনালোকে কিমান মৰম লগা হয়তো বহু লোকৰে ওচৰতে থাকিবও পাৰে কিন্তু যিসকলৰ নাই আপোনালোকে সংগ্ৰহ কৰিব পাৰিব ফাৰ্নৰ প্ৰজাতিসমূহৰ ভাল লগা এটাই কথা যে খুব কম সময়ৰ ভিতৰতে বাৰিষাত ইহঁতি গোটেই তাপটো বহলকৈ মানে মেল খাই পৰে তাৰ পাছতে এটো হৈছে মেডেন হেয়াৰ ফাৰ্ন খুব ধুনীয়া মেডেন হেয়াৰ ফাৰ্ন আৰু এই প্ৰজাতিটো বিচাৰি যোৱা বছৰ মই বহুত মানে বিচাৰিহে পাইছো গৈ গতিকে ইয়াৰ মাত্ৰ এই পুলিটোৱে আছে দে এটো প্ৰজাতিৰ গতিকে আপোনালোকে যদি লবলৈ বিচাৰিছে যিকোনো এগৰাকীহে ল'ব পাৰিব মোক স্ক্ৰিনশ্বটটো দি WhatsApp কৰিব মানে এটা প্লান্টেই থকাৰ কাৰণে কৈছো খুব ধুনীয়া আৰু অকনমান বাকি ফাৰ্নখিনিৰ লগত ইয়াৰ চেপটো নিমিলে তাৰ পাছতে দেখুৱাইছো এটো একদম প্লাষ্টিকৰ নিচিনা এটা ফাৰ্নৰ প্ৰজাতি যাৰ নাম হৈছে জাভা ফাৰ্নৰ একদম নতুনকৈ ওলোৱা যেটো পাত সেই পাতটো চাওক কিমান মৰম লগা একদম কোমল ৰঙৰ আৰু যিমানে মেচিউৰ হয় সিমানে ইয়াৰ পাতখিনিত এটা জিলিকনি আহে খুব ধুনীয়া চাইনিং এটা কৰে আৰু সেই চাইনিংটোৰ কাৰণে অলপ প্লাষ্টিক প্লান্ট নিচিনা লাগে আৰু ভাবকচোন বগা টাব এটা যেতিয়া এই প্ৰজাতিটো ৰুই থোৱা হ'ব বহলকৈ যেতিয়া মেল খাই থাকিব একদম জুপোহা হৈ থাকিব কিমান যে ধুনীয়া লাগিব নহয়নে গতিকে জাভা ফাৰ্ন আপোনালোকে যদিহে সংগ্ৰহ কৰিবলৈ বিচাৰিছে তেতিয়া হলে নিশ্চয়কৈ কৰিব পাৰিব এভেইলেবল আছে আৰু মোক মাত্ৰ WhatsApp কৰিলেই হ'ল আপোনালোকে ফাৰ্নৰ এই প্ৰজাতিসমূহ এতিয়া বৰ্তমান সময়ত পাই যাব তাৰ পাছতে একদম শেষত দেখুৱাইছো খুব ধুনীয়া এটা ফাৰ্নৰ প্ৰজাতি যাৰ নাম হৈছে এস্প্লেনিয়াম বাৰ্ডনেছ ফাৰ্ন মোৰ সংগ্ৰহত আছে বাৰ্ডনেছ ফাৰ্নৰ দৰে বহলকৈ মেল খাই যায় কিন্তু এই প্ৰজাতিটোৰ পাতৰ যেটো চেপ হেতু বাৰ্ডনেছ ফাৰ্নৰ লগত নিমিলে ইয়াৰ পাতটোৰ মানে কাখবিলাক খুব ধুনীয়া মৰম লগাকৈ কটা ধৰণৰ হয় এইটো চাওক বেনিয়েডাল গাঠি থোৱাৰ নিচিনা খুব ধুনীয়া লাগে দেখিবলৈ একদম নতুনকৈ আনিছো মোৰ নিজৰ কাৰণেও এটা আনিছো আপোনালোকৰ কাৰণেও মই বিক্ৰী কৰিবৰ কাৰণে সংগ্ৰহ কৰিছো গতিকে আপোনালোকে যদিহে ল'বলৈ বিচাৰে এস্প্লেনিয়াম ফাৰ্নটো ল'ব পাৰিব খুব গৰ্জিয়াস লাগে দেখিবলৈ ফাৰ্নৰ মানে প্ৰজাতিসমূহৰ ভিতৰত কিছুমান ফাৰ্নটো খুব কমন কিন্তু কিছুমান ফাৰ্ন অকনমান পাবলৈ দিগদাৰ আৰু দেখা দিয়াৰ লুকটো খুব ধুনীয়া লাগে দেখিবলৈ গতিকে এই ফাৰ্নটো যিসকলে সংগ্ৰহ কৰিবলৈ বিচাৰে আপোনালোকে মোক WhatsApp কৰিব খুব ধুনীয়া এটা প্ৰজাতি যেটো প্ৰজাতি নেকি খুব এটা ভাল মানে ল'ব পৰা দামত আপোনালোকে সংগ্ৰহ কৰিব পাৰিব ময়েষ্ট সইল লাগে সইল মিক্সচাৰটো যদি ভাল হয় ময়েশ্চাৰ হোল্ড কৰি থোৱা হয় খালি পানীটো খালি হোল্ড কৰি থোৱা হ'ব নালাগিব ওয়েল ড্ৰেইন সইল হ'ব লাগিব গতিকে এই প্ৰজাতিখিনি খুব ধুনীয়া হৈ থাকিব তেতিয়া আজি মই আপোনালোকক ইউফোৰবিয়া ফ্ৰেন্কোইচি তাৰ পাছতে ভেৰিগেটেড ৰিং অফ ফায়াৰ আটাইতকৈ মোৰ ভাল লগা এটা প্ৰজাতি যাৰ নাম হৈছে এপিপ্ৰিয়েনাম মাৰ্বল আপোনালোকৰো মোৰো ভাল লগা এটা প্ৰজাতি হিন্দু হোয়া ফাৰ্নৰ লগতে ব্লেক কাৰ্ডিনেল এই সকলোখিনি দেখুৱালো আৰু খুব ধুনীয়া মৰম লগা প্ৰজাতি এইখিনি আপোনালোকে যদিহে ল'বলৈ বিচাৰে ল'ব পাৰিব আসলতে মই আজি খুব ষ্টাইলিষ্ট প্লান্ট কিছুমান দেখুৱাইছো গতিকে সংগ্ৰহ কৰিব বুলি আশা থাকিল